নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি হৈছে আমাৰ কাৰণে এক বিশেষ দিন, কিয়নো আজি হৈছে বিশ্ব ফিজিঅথেৰাপি দিৱস। আজিৰ এই ভিডিঅ'টোত আমি আমাৰ এই ফিজিঅথেৰাপি পেছাটোৰ বিষয়ে বহুতো মানুহে ভবা কিছুমান ভুল ধাৰণাৰ বিষয়ে আলোচনা কৰিম। বহুতো মানুহে ভাবে যে ফিজিঅথেৰাপি কৰা মানে মালিচ কৰা বা মাছাজ কৰা, কিন্তু সেইটো নহয়। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ফিজিঅথেৰাপিৰ বিষয়ে সত্যটো ক'বলৈ চেষ্টা কৰিম। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ ভুল ধাৰণাটো হৈছে যে ফিজিঅথেৰাপিষ্ট সকল কেৱল মালিচ কৰা বা মাছাজ কৰাহে লোক। এইটো আপোনালোকে ভবা সকলোতকে ডাঙৰ মিছা কথা। ৰোগী এজন যেতিয়া ফিজিঅথেৰাপিষ্ট এজনৰ ওচৰলৈ আহে, তেতিয়া সেই ফিজিঅথেৰাপিষ্টজনে ৰোগীজনৰ বিষৰ আচল কাৰণটো জানিবলৈ বিচাৰে আৰু তাৰ পিছত তেওঁৰ সেই বিষটোৰ লগত মিলা বিভিন্ন ধৰণৰ এক্সাৰচাইজ বা তেওঁক যদি ইলেক্ট্ৰথেৰাপিৰ প্ৰয়োজন হয় ইলেক্ট্ৰথেৰাপি দিয়ে আৰু লগতে বিভিন্ন ধৰণৰ এডভান্স টেকনিক ব্যৱহাৰ কৰি ৰোগীজনক ঠিক কৰিবলৈ চেষ্টা কৰে। এই এক্সাৰচাইজ আৰু এডভান্স টেকনিকবোৰৰ মূল লক্ষ্যটোৱে হৈছে আপোনালোকৰ শক্তি, গতি আৰু কাৰ্যক্ষমতা ঘূৰাই অনা। গতিকে ফিজিঅথেৰাপি কেতিয়াও মালিচ নহয়, ই এক সম্পূৰ্ণ বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি। ফিজিঅথেৰাপিৰ বিষয়ে 2 নম্বৰতে থকা মানুহৰ ভুল ধাৰণাটো হ'ল যে ফিজিঅথেৰাপি কেৱল এজন ডক্তৰে কোৱাৰ পিছতে বা ডক্তৰ এজনে লিখি দিয়াৰ পিছতে ল'ব পাৰি, তাৰ আগত নোৱাৰি। এইটো একেবাৰে শুদ্ধ নহয়। আমাৰ শৰীৰৰ এনেকুৱা কিছুমান মুভমেন্ট ৰিলেটেড বিষ আছে যিবোৰ বিষ এজন ফিজিঅথেৰাপিষ্টে নিজে চিনাক্ত কৰি সেইটো ঠিক কৰিব পাৰে। বহু এনেকুৱা অৰ্থপেডিক্স ডক্তৰ বা নিউৰলজিষ্ট ডক্তৰ আছে যিবিলাকে ফিজিঅথেৰাপি ট্ৰিটমেণ্টটো প্ৰাথমিক চিকিৎসা হিচাপে ব্যৱহাৰ কৰে। সেইবাবে শৰীৰৰ কিছুমান মুভমেন্ট ৰিলেটেড বিষ এজন ফিজিঅথেৰাপিষ্টেও নিজে ঠিক কৰিব পাৰে। ফিজিঅথেৰাপিৰ ওপৰত মানুহে ৰখা 5 নম্বৰ ভুল ধাৰণাটো হৈছে যে ফিজিঅথেৰাপিষ্টসকল ডক্তৰ নহয়। ফিজিঅথেৰাপিষ্টসকলো হ'ল কোৱালিফাইড হেল্থ কেয়াৰ প্ৰফেচনেলছ। তেওঁলোকে MBBS নপঢ়িলেও DPT ডিপ্ল'মা ইন ফিজিঅথেৰাপি, BPT বেচেলৰ ইন ফিজিঅথেৰাপি কোৰ্চ কৰে। যিটো কোৰ্চ কৰিবলৈ তেওঁলোকে মেডিকেল কলেজত 4 বছৰ পঢ়ি 6 মাহ ইণ্টাৰ্ণশ্বিপ বা প্ৰেক্টিচ কৰিব লগা হয়, য'ত তেওঁলোকক মানৱ শৰীৰৰ সকলোবোৰ জ্ঞান দিয়া হয়। এতিয়া চাওক, যেতিয়া এজন ৰোগী ভৰি ভঙাৰ পিছত এজন অৰ্থপেডিক্স ডক্তৰৰ ওচৰলৈ যায়, তেতিয়া অৰ্থপেডিক্স ডক্তৰজনে তেওঁৰ ভৰিৰ হাড়ডাল জোৰ লগাবলৈ 21 পৰা 30 দিন পৰ্যন্ত তেওঁৰ ভৰিত প্লাষ্টাৰ দিয়ে। এইখিনি হৈছে এজন অৰ্থপেডিক্স ডক্তৰৰ কাম। তাৰ পিছত 21 পৰা 30 দিন পিছত যেতিয়া ৰোগীজনৰ প্লাষ্টাৰ খুলি দিয়া হয়, তেতিয়া সেই ৰোগীজনৰ ভৰিৰ মাংসপেশীবোৰৰ জোৰ অনাটো বা ৰোগীজনক আগৰ দৰে খোজ কাঢ়িবলৈ শিকোৱাটো এজন ফিজিঅথেৰাপিষ্টৰ কাম। মুঠতে ৰোগী এজনক ঠিক কৰোঁতে এজন অৰ্থপেডিক্সৰ লগতে এজন ফিজিঅথেৰাপিষ্টৰো ভূমিকা আছে। সেইবাবে এজন ফিজিঅথেৰাপিষ্টে নিজকে ডক্তৰ বুলি ক'ব পাৰে বা লিখিব পাৰে। ফিজিঅথেৰাপিৰ বিষয়ে মানুহে ভবা 4 নম্বৰ ভুল ধাৰণাটো হৈছে যে ফিজিঅথেৰাপি কেৱল এক্সিডেন্ট বা আঘাতৰ পিছতে ল'ব পাৰি। ফিজিঅথেৰাপি যে কেৱল আঘাত বা এক্সিডেন্টৰ পিছতে লোৱাটো দৰকাৰ সেইটো নহয়। ফিজিঅথেৰাপি আমি গলৰ বিষ, ডিঙিৰ বিষ, আঁঠুৰ বিষ, গোৰোৱাৰ বিষ বা বিভিন্ন ধৰণৰ নাৰ্ভ ৰিলেটেড সমস্যা, আমাৰ শৰীৰৰ জইনবোৰৰ লগত হোৱা সমস্যা আদি ঠিক কৰিবলৈ আমি ফিজিঅথেৰাপি ল'ব পাৰোঁ। তাৰ পিছত ফিজিঅথেৰাপিৰ বিষয়ে মানুহে ৰখা ভুল ধাৰণাটো হৈছে যে ফিজিঅথেৰাপি ট্ৰিটমেণ্ট একেবাৰে শ্ল'। হয়, কেতিয়াবা পেচেণ্টসকলে ভাবে যে ফিজিঅথেৰাপি ট্ৰিটমেণ্ট একেবাৰে শ্ল', কিন্তু ফিজিঅথেৰাপি আচলতে হৈছে চাইণ্টিফিক ষ্টেপ বাই ষ্টেপ ৰিকভাৰী চিকিৎসা পদ্ধতি। ফিজিঅথেৰাপি ট্ৰিটমেণ্টে বিষৰ আচল কাৰণটো ঠিক কৰাত গুৰুত্ব দিয়ে, সেইবাবে ফিজিঅথেৰাপি ট্ৰিটমেণ্ট অলপ শ্ল' হয়। পেচেণ্ট এজনে নিয়মিত ব্যায়াম কৰিলে, ধৈৰ্য ৰাখিলে এই ফিজিঅথেৰাপিৰ পৰা ভাল ফলাফল পাব পাৰে। ফিজিঅথেৰাপিৰ বিষয়ে মানুহে ৰখা 6 নম্বৰ ভুল ধাৰণাটো হৈছে যে ফিজিঅথেৰাপি কেৱল মাত্ৰ ব্যায়ামহে। যদিও ব্যায়াম ফিজিঅথেৰাপি চিকিৎসাৰ এক মূল অংশ, কিন্তু এই চিকিৎসাত বিভিন্ন ধৰণৰ পদ্ধতি থাকে, যেনে ইলেক্ট্ৰথেৰাপি, মেনুৱেল থেৰাপি, পোষ্টাৰ কাৰেকশ্যন, এডুকেশ্যন, লাইফষ্টাইল চেঞ্জিং ইত্যাদি। মুঠতে ফিজিঅথেৰাপি হৈছে এই গোটেইবোৰ চিকিৎসা পদ্ধতি লগ হৈ সৃষ্টি হোৱা এক নতুন চিকিৎসা পদ্ধতি। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। আজিৰ এই শুভ বিশ্ব ফিজিঅথেৰাপি দিৱসৰ দিনা মই আপোনালোকক ফিজিঅথেৰাপিৰ বিষয়ে থকা ভুল ধাৰণাবোৰ শুধৰাই দিবলৈ চেষ্টা কৰিলো। আৰু এই শুভ দিনটোত মই সকলো ফিজিঅথেৰাপিষ্টলৈ আৰু ফিজিঅথেৰাপি পঢ়ি থকা সকলো ষ্টুডেণ্টলৈ মই শুভেচ্ছা জনালো। তেওঁলোকৰ কষ্ট, ধৈৰ্য আৰু জ্ঞান নাথাকিলে হয়তো বহুতো লোকে স্বাভাৱিক জীৱন নাপালেহেঁতেন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।